ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 13 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি বাৰ হ'ব বৃহস্পতিবাৰ, যিহেতু আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ, তাৰপিছতে পূৰ্ব ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ব্ৰজযোগ, তাৰপিছতে ইন্দ্ৰযোগ আৰম্ভ হ'ব, কৰণ হ'ব তৈতিলকৰণ। আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি। আজি জন্মত সিংহ ৰাশি, সত্যৰ বন মতান্তৰে বৈশ্য বন দেৱাৰীগণ বৰ্ণত দুখ নাই। আজি সূৰ্য উদয় হ'ব 5:43 সূৰ্যাস্ত সম হ'ব 4:32। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ দিনটো শুভ হওক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি বিশেষকৈ সাহসীয় পদৰ সম্পূৰ্ণ সুফল কঢ়িয়াই আনিব। পৰিয়ালৰ ঘনিষ্ঠ সদস্যৰ সৈতে আপোনালোকৰ যি সম্পৰ্কত চলি থকা যিকোনো বিবাদ অন্ত পৰিব, আৰু আপুনি আপোনালোকৰ কোনো অনুষ্ঠানৰ বাবে পৰিয়ালৰ কোনো অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত থাকিব। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক বিশেষকৈ সহায় কৰিব, নিষ্ঠাৰ সৈতে ব্যৱহাৰ কৰিব। আজি কোনো নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক, কিয়নো ভুল হ'ব পাৰে। আপুনি আপোনালোকৰ কৈছে যে এই সময়খিনি নিজৰ খং নিয়ন্ত্ৰণ কৰক। আজি আপোনালোকৰ ৰীতি নীতিৰ আৰু পৰম্পৰাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। যদি আপোনালোকৰ কোনো সম্পত্তি বিবাদ আইনৰ সন্মুখত বিচাৰাধীন হৈ আছে, তেন্তে আপুনি সহকৰ্মীৰ পৰা বিশেষকৈ সহায় বিচাৰিব লাগিব পাৰে, তেতিয়াহে ইয়াৰ সমাধান সম্ভৱ যেন লাগিব বুলি কৈছে। এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখক। পৰিস্থিতি অতি অনুকূল হৈ আছে। জীৱনটোক ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে পৰিয়ালৰ সদস্যৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব। কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আজি আপোনালোকৰ শান্তি আৰু মানসিক সুস্থতা আহিব। এই সময়ত আপোনালোকৰ দক্ষতা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। পুৰণি বিষয়ক লৈ আত্মীয়ৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সাৱধানতা আৰু বিচক্ষণতাৰে পৰিস্থিতি চম্ভালিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সুখী হোৱাৰ উচিত। পেছাদাৰী কাম কাজ অতি গুৰুত্ব সহকাৰে আৰু আন্তৰিকতাৰে কাষ চাপিব। এই সময়ছোৱাত আপুনি উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব পাৰে। সংবাদ মাধ্যম আৰু যোগাযোগ সম্পৰ্কীয় ব্যৱসায়ত উল্লেখযোগ্য সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগৰ আৰু দ্বিতীয় ভাগত কাৰ্যালয়ত আভ্যন্তৰীণ বিবাদৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সদস্যৰ মাজত থকা সমন্বয়ে ঘৰখনত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হ'ব। বিশেষকৈ আজি বিপদজনক কাম কাজ পৰিহাৰ কৰক, আঘাত পোৱাৰ আশংকা আছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। বৃষ ৰাশি। আকাংক্ষিত কাম সম্পূৰ্ণ কৰিলে শান্তি আহিব, আত্মবিশ্বাস বাঢ়িব। ঘনিষ্ঠ আত্মীয় আপোনালোকৰ ঘৰলৈ আহিব পাৰে আৰু ধাৰণাৰ বিনিময়ত এক সুখৰ পৰিৱেশ বজাই ৰাখিব। অভিজ্ঞ লোকৰ নিৰ্দেশনা নিশ্চয়কৈ আজিৰ দিনটোত মানি চলক। আনৰ পৰা বেছি আশা কৰাটো অসাৰ বুলি কৈছে। কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰাটোৱে ভাল হ'ব বুলি কৈছে। পাৰিবাৰিক বিষয়ত অত্যধিক হস্তক্ষেপ কৰিলে অলপ বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। লগতে আজি কৈছে যে ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাৰ পৰা আনৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়িক লক্ষ্যত উপনীত হ'বলৈ হ'লে অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এজন কৰ্মচাৰী গাফিলতিৰ ফলত যথেষ্ট লোকচানৰ সম্ভাৱনা আছে। গতিকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি উপস্থিতি নিশ্চিত কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক উন্নত হ'ব। স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্ক আন্তৰিক হ'ব আৰু প্ৰেমৰ যি সম্পৰ্ক অধিক ঘনিষ্ঠ হ'ব। দিনটোৰ প্ৰথম ভাগৰ আৰু দ্বিতীয় ভাগৰ এই সময়খিনিত মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। বিশেষকৈ তেওঁলোকৰ কিছু হেল্থৰ সমস্যা হ'ব পাৰে। এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। একে সময়তে দায়িত্বৰ প্ৰতি বিশেষকৈ আপোনালোকে কেতিয়াও অৱহেলা নকৰিব। আজি আপোনালোকৰ বাবে এটা যিহেতু স্বাভাৱিক দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ইতিবাচক চিন্তাৰ সুফল লাভ কৰিব, কিন্তু ভাতৃত্ববোধ প্ৰসাৰিত কৰিব আৰু ৰাজনৈতিক কাম কাজত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। বহিৰাজ্যত কাম কৰাৰ কোনো আত্মীয়ৰ পৰা আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে। আজি আন বন্ধুৰ সৈতে আপোনালোকৰ যোগাযোগ বাঢ়িব আৰু আপোনালোকৰ বন্ধুৰ বৃত্তটোও বাঢ়িব, সম্প্ৰসাৰিত হ'ব বুলি কৈছে। কিছু কৰ্মৰ ক্ষেত্ৰত আপুনি হয়তো আজি আপোনালোকৰ ভাই ভনীৰ সহায়ত নতুন কাম এটা বিচাৰি পোৱাৰ সম্ভাৱনা আছে। নতুন সম্পত্তি আহৰণৰ কিছু আপোনালোকৰ ইচ্ছা আজিৰ দিনটোত পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক।
মিথুন ৰাশি আজি দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ বাবে বৰ্ধিত সুখ কঢ়িয়াই আনিব। আজি আপোনালোকৰ ধন সম্পত্তিৰ বাবে আজি আপোনালোকৰ সন্তানৰ সকলো কামনা পূৰণ কৰিব। অৱশ্যে তেওঁলোকৰ কোম্পানীটোৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, তেওঁলোকৰ কাম কাজৰ প্ৰতি গুৰুত্ব দিব লাগিব, তেওঁলোকে কি মেলিছে কি কৰিছে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব, নহ'লে তেওঁলোক কোনো ভুল কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আজি তেজৰ সম্পৰ্কত মজবুত হৈ থাকিব, তেজৰ সম্পৰ্ক আপোনালোকৰ ষ্ট্ৰং হ'ব আৰু ইজনে সিজনৰ বিশেষকৈ খবৰ শুনি থাকিব বুলি কৈছে বা খা খবৰ লৈ থাকিব। আজি আপুনি নিজৰ আচৰণত মধুৰতা বজাই ৰাখিব লাগিব আৰু কাৰোবাৰ লগত অতি সাৱধানে কথা পাতিব লাগিব, নহ'লে কিবা এটা বেয়া লাগিব পাৰে বুলি কৈছে। আপোনালোকৰ কথাত কিছুমানে ভুল বুজিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ সমৰ্থনে আজি আপোনালোকৰ সাহস আৰু প্ৰেৰণাৰ বৃদ্ধি কৰিব। সামাজিক কাম কাজত আপোনালোকৰ উল্লেখযোগ্য অৱদানেও আজি আপোনালোকৰ সন্মান বৃদ্ধি কৰিব পাৰে। আপুনি ফোন বা ইমেইলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। কেতিয়াবা আপুনি বিভ্ৰান্তি বা খং অনুভৱ কৰিব পাৰে, যাৰ ফলত পৰিয়ালৰ সদস্যসকল অশান্তিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই অভাৱসমূহ উন্নত কৰক বুলি কৈছে। আয়ৰ লগতে আপোনালোকৰ খৰচৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বাজেটৰ ওপৰত নিশ্চয়কৈ চকু ৰাখিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ চাকৰি হওক ব্যৱসায়ত বহুত কাম বাঢ়িব। কৰ্মচাৰীৰ সহায়ত ব্যৱসায় সুসংগঠিত হ'ব। যদি আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা পায় তেন্তে অভিজ্ঞ লোকৰ সহায় লওক বুলি কৈছে। কাৰোবাৰ পৰা ছাপোৰ্ট বিচাৰ, কাৰোবাৰ পৰা সহায় বিচাৰিলেও উপকৃত হ'ব। আপুনি এটা উপযুক্ত সমাধান বা কিছুমান চলিউশ্যন বা আপোনালোকে তাৰ যি উপায় নিশ্চয়কৈ লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী বিষয়ত সাৱধান হওক। যিখিনি চৰকাৰী কাম আছে, চৰকাৰী কাম কৰোঁতে হওক, চৰকাৰী কৰ্মচাৰী হওক, চৰকাৰী কাম কৰোঁতে হওক, বহুত বেছি সাৱধান হওক বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ প্ৰচেষ্টাই পৰিয়ালত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। ঘৰখনত সুখৰ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে বুলি কৈছে। বিশেষকৈ আজি প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব, ষ্ট্ৰং হ'ব বুলি কৈছে। ইজনে সিজনৰ আৱেগক বুজি পাব, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব। বতৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ এলাৰ্জি সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে, কাহ চৰ্দিৰ সমস্যা বাঢ়িব পাৰে। নিজৰ স্বাস্থ্য কেতিয়াও অৱহেলা কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি বহুত কষ্ট কৰি অহাৰ কামত বা বহু দিনৰ পৰা কিবা এটা কামত বহুত বেছি লাগি আছিল, কষ্ট কৰিছিল, সেই কামত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ লোকসকলৰ লগত কিছু সময় নিশ্চয়কৈ কটাব। তেওঁলোকৰ লগত কিছু টাইম স্পেণ্ড কৰক। তেওঁলোকৰ পথ প্ৰদৰ্শনে আজি আপোনালোকৰ জীৱনৰ কিছুমান ইতিবাচক দিশৰ সৈতে পৰিচয় কৰাই দিব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে সঠিক তথ্য নিশ্চয়কৈ বিচাৰিব। বিনিয়োগ কৰোঁতে সাৱধান হওক, টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হ'ব। গতিকে যধে মধে টকা পইচাবোৰ বিনিয়োগ নকৰিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ কামৰ যি প্ৰদৰ্শনত অলপ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখক, ইতিবাচক হৈ থাকক বুলি কৈছে। ভাল চিন্তা কৰক, ইতিবাচক হৈ থাকিবলৈ ভাল সাহিত্য, ভাল মানুহৰ লগত যোগাযোগত থাকক। আজি আপোনালোকৰ ব্যৱসায়ত কিছুমান নতুন অফাৰ লাভ কৰিব পাৰে। ৰাজনৈতিক আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায় আজি আপোনালোকৰ ব্যৱসায়ক এক নতুন দিশ দিব পাৰে। যন্ত্ৰপাতি বিজুতিৰ ফলত কিছু লোকৰ খৰচ বাঢ়িব পাৰে। কৰ্মসংস্থাপন বিচৰাৰ যুৱক যুৱতীসকলে হয়তো কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিশেষকৈ পাৰিবাৰিক বিবাদ সমাধান হ'ব আৰু সম্পৰ্কবোৰ অধিক সুষম হ'ব বুলি কৈছে। একে সময়তে প্ৰেমৰ সম্পৰ্ক ঘনিষ্ঠ হৈ থাকিব। বতৰৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ পৰিব পাৰে, গতিকে ধ্যান ৰাখিব। ছালৰ এলাৰ্জিও কিছু লোকৰ দেখা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বৰ্ধিত সন্মান আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব। বেংকিং খণ্ডত কাম কৰাসকলে ভাল বিনিয়োগ কৰাৰ সুযোগ পাব। আনকি নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে, নতুন কাম আৰম্ভ কৰিব পাৰে। আজি আপোনালোকৰ যোগাযোগৰ যি দক্ষতা বা ক্ষমতা বৃদ্ধি পাব আৰু কিছুমান ব্যক্তিগত বিষয়ত উন্নত হ'ব। মানুহৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰাত আপুনি সফল হ'ব। এটা লুকাই থকা গোপনীয়তা প্ৰকাশ পাব পাৰে। আমদানি ৰপ্তানিৰ ব্যৱসায়ৰ লগত জড়িতসকলে হয়তো কিছু ভাল খবৰ শুনিব। আজি পৰিয়ালৰ এজন সদস্যৰ বিবাহৰ প্ৰস্তাৱত অনুমোদন জনোৱা হ'ব পাৰে, যাৰ ফলত পৰিয়ালটোলৈ বিশেষকৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব পাৰে বা সৃষ্টি হ'ব বুলি কৈছে। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সিংহ ৰাশি আজি আপোনালোকৰ সন্তানৰ লগত জড়িত যিকোনো কামত ধৈৰ্য আৰু সাহস বজাই ৰাখিব লাগিব। গতিকে এই ক্ষেত্ৰত কিন্তু যিসকল বিবাহিত লোক আছে তেওঁলোকে ধ্যান ৰাখিব। যিসকল সিংহ ৰাশি জাতক জাতিক আছে গুৰুত্ব দিব। নতুন সম্পত্তি আহৰণৰ আজি আপোনালোকৰ ইচ্ছা আজিৰ দিনটোত পূৰণ হ'ব পাৰে। আৰ্থিক বিষয়ত আপুনি সম্পূৰ্ণ বিচক্ষণতা প্ৰদৰ্শন কৰিব লাগিব আৰু আপোনালোকৰ আয় আৰু ব্যয়ৰ বাজেট বনাই
বা বজাই আপোনালোকে ৰাখিব লাগে আজি আপোনালোকৰ বাবে ভাল হ'ব। পাৰিবাৰিক সম্পৰ্কত হোৱা মতানৈক্য আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব। কামবোৰ অলপ লেহেমীয়া হ'ব কিন্তু তথাপিও লাভ দেখিব। আপোনালোকৰ ভিতৰত কিছু শক্তি থাকিলে আপুনি আপোনালোকৰ বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু যিকোনো পৰিস্থিতিত আপুনি বৰ্তমান সময়ত আজিৰ দিনটোত ধৈৰ্য বজাই ৰখাটো প্ৰয়োজন আছে বুলি কৈছে। গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব, খৰখেদাকৈ যিকোনো কাম নকৰিব বুলি কৈছে। অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা আৰু পৰামৰ্শই আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব বুলি কৈছে। উপকাৰী বিষয়ৰ ওপৰতো আলোচনা বা কিছু ডিছকাছ কৰিব পাৰে। সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ প্ৰতিপত্তি বৃদ্ধি পাব। নিশ্চিতভাৱে নিজৰ বাবে কিছু সময় লওক। ব্যক্তিগত কাম কাৰোৰ লগত শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক, গোপনে ৰাখক। কোনোবাই আপোনালোকৰ কাম কাজৰ অযথা সুবিধা ল'ব পাৰে, ক্ষতি কৰিব পাৰে। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ত নতুন অফাৰ লাভ কৰিব আৰু ইতিবাচক ফলাফল দেখিব বুলি কৈছে। আজি পৰিকল্পনা ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে কঠোৰ পৰিশ্ৰম কৰক। কাৰ্যালয়ত আপোনালোকৰ কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত কৰি ৰাখক। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমত যিকোনো ভুল বুজাবুজি সমাধান হ'ব। আজি সম্পৰ্কবোৰ পুনৰ আন্তৰিক হৈ পৰিব। কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰক। বৰ্তমান সময়ত যিমান পাৰে সিমান আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। সিংহ ৰাশি লোকসকল বা জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। কন্যা ৰাশি আজি আপোনালোকৰ লুকাই থকা অন্তৰ্নিহিত প্ৰতিভা চিনি পাওক আৰু ইয়াক সৃষ্টিশীল সাধনালৈ নিবলৈ চেনেল কৰক বা চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি অপৰিসীম মানসিক শান্তি লাভ কৰিব। কোনো পলিচি বা অন্য বিনিয়োগত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে। প্ৰতিযোগিতামূলক প্ৰতিযোগিতাত বিশেষকৈ যুৱক যুৱতীসকলে সফল হোৱাৰ সম্ভাৱনা আছে। বেছি চিন্তা কৰি সময় নষ্ট নকৰিব আৰু লগে লগে নিজৰ যি পৰিকল্পনা কাৰ্যকৰী কৰক। ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিত পৰিৱৰ্তন কৰক। কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে, কিয়নো আজি আপোনালোকৰ কাৰ্যকলাপত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। নিয়োজিত যিসকল লোক আছে, লোকসকলে এটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব। শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে। নিজকে অতিৰিক্ত কামৰ বোজাৰ লোৱাৰ পৰা বিৰত থাকক। কামৰ মাজত উপযুক্ত জিৰণি আৰু পুষ্টি লাভ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। কন্যা ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখক। আজি আপোনালোকৰ আয়ৰ বৃদ্ধি পাব। আপোনালোকৰ কৈছে যে আপুনি একাধিক উৎসৱৰ পৰা আয় লাভ কৰাৰ সম্ভাৱনা আছে, সুখী অনুভৱ কৰিব। বহুদিনৰ পৰা অপেক্ষা কৰি থকা এটা কাম আজি সম্পূৰ্ণ হ'ব পাৰে। আজি আপোনালোকৰ আনন্দ কঢ়িয়াই আনিব। আৰ্থিক লাভৰ ফলত যিকোনো আৰ্থিক চিন্তা লাঘৱ হ'ব। যদি আপুনি আগতে কাৰোবাক ধন ধাৰে দিছিল তেন্তে আপুনি হয়তো ঘূৰাই পাব পাৰে। যোগাসন আৰু ব্যায়ামক আপোনালোকৰ ৰুটিনত অন্তৰ্ভুক্ত কৰি আপুনি আপোনালোকৰ শৰীৰক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে। গতিকে যোগাসন, এক্সাৰচাইজ, ব্যায়াম আদি কৰি থাকিব, নিজৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, তেতিয়া ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে সক্ষম হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ঘৰখনৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল দিন বুলি কৈছে, কিয়নো তেওঁলোকে পঢ়াৰ লগতে অন্যান্য পাঠ্যক্ৰমৰ প্ৰতি সম্পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰিব। আজি আপোনালোকৰ কলাত্মক দক্ষতাৰ শক্তিশালী হ'ব আৰু যিকোনো কাম সম্পূৰ্ণ কৰাৰ আগতে বিশেষকৈ পিতৃ মাতৃৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। সম্পূৰ্ণ কৰিব যাওঁতে পিতৃ মাতৃৰ পৰা গাইডেন্স লওক, পৰামৰ্শ লওক। আপুনি আপোনালোকৰ পিতৃ মাতৃ সেৱাত সময় কটাব আৰু পৰিয়ালৰ কোনো সদস্যৰ পৰা উপহাৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ জুনিয়ৰ পৰা বিশেষকৈ কিছুমান ক্ষেত্ৰত ভুল ক্ষমা কৰিব লাগিব। জুনিয়ৰসকলক বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ কামত ভালদৰে আজি মনোনিৱেশ কৰক, কঠোৰ পৰিশ্ৰম কৰক আৰু সময়মতে যিমান পাৰে নিজৰ কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিও নচলিব এই সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলে। আজি আপুনি আপোনালোকৰ আপোনজনৰ সৈতে এক সুন্দৰ সময় কটাব। ঘৰখনৰ কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব বুলি কৈছে। আপুনি জিৰণি ল'বলৈ বিনোদনৰ পৰিকল্পনা কৰিব। এটা নিৰ্দিষ্ট কামৰ বাবে ৰিস্ক লোৱাটো লাভজনক হ'ব। চলি থকা কামত কিছু বাধা আহিব পাৰে। অলপ সাৱধানে সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। যদি কোনো আইনী প্ৰক্ৰিয়া চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইগ' এৰাই চলিব। আজি কোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। আপুনি হয়তো আজি আপোনালোকৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'বলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব।
আপুনি নিজৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত সফল হ'ব। কাৰ্যালয়তো শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব। বৈবাহিক সম্পৰ্ক সুষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰত বিশেষকৈ ধৈৰ্য বজাই ৰাখক। খংৰাগী কিন্তু সম্পৰ্ক অলপ বেয়া কৰিব পাৰে। স্বাস্থ্য মোটামুটি ঠিকে দেখা পোৱা গৈছে। কিছু লোকৰ কিন্তু গাঁঠিৰ বিষ বা শাৰীৰিক বিষৰ দৰে সৰু সৰু সমস্যাৰ বা প্ৰব্লেমৰ ফেচ কৰিবলগীয়া হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। বৃশ্চিক ৰাশি, এই সময় হ'ল হৃদয়তকৈ মনৰ সৈতে কাম কৰা। আৱেগত যিকোনো সিদ্ধান্ত নল'ব, সেয়া খঙতে হওক ফূৰ্তিতে হওক। ধ্যান ৰাখিব নিজৰ লক্ষ্য আৰু বিশেষকৈ আপোনালোকৰ নিজৰ লক্ষ্য আৰু আকাংক্ষা পূৰণ কৰাৰ সময় আহি পৰিছে। সেয়েহে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। শিশুসকলে নিজৰ বা ল'ৰা ছোৱালীয়ে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। আজি আয়ৰ লগতে খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইনকাম হ'ব যদিও খৰচো বাঢ়িব, যাৰ ফলত কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে হোৱা তৰ্কই আজি আপোনালোকৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে বা টেঙা কৰি তুলিব পাৰে। বজাৰ কৰাৰ সময়ত কিন্তু আজি বাজেটৰ প্ৰতি সচেতন হওক। খৰচ কৰোঁতে সাৱধান হওক, পাছত কিন্তু টকা পইচাৰ কিছু অসুবিধা দিব পাৰে। ব্যৱসায় সম্পৰ্কীয় সকলো সিদ্ধান্ত স্বতন্ত্ৰভাৱে নিজে লওক বুলি কৈছে। আজি আপোনালোকৰ আৰ্থিক বিনিয়োগ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বা উচ্চপদস্থ ব্যক্তিৰ সৈতে বিবাদ বা সংঘাত সম্ভৱপৰ, যাৰ ফলত কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে তৰ্ক পেচাল হাই কাজিয়াৰ পৰা আঁতৰি থকাটোৱে উত্তম। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব। আজি আপোনালোকৰ প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত অধিক আকৰ্ষণ অনুভৱ কৰিব বুলি কৈছে। অত্যধিক ব্যস্ততাই আজি ভাগৰুৱা আৰু মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। কামবোৰ বেছি হ'লে অকলে বা প্ৰকৃতিৰ মাজত কিছু সময় কটালে আজি আপোনালোকে সতেজ অনুভৱ কৰিব বা নিজকে সতেজ কৰি তুলিব পাৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনু ৰাশি। আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আজি আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে, যাৰ ফলত আপুনি অন্য কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আকৰ্ষণীয় আৰু বিশেষ তথ্য সমৃদ্ধ সাহিত্য পঢ়াত কিছু সময় নিশ্চয়কৈ কটাব। ইয়াৰ ফলত আপোনালোকৰ যি ব্যক্তিত্বত আচৰিত ধৰণৰ ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। আৰ্থিক বিষয়ত সাৱধানতাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ বেছি হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। একে সময়তে এই সময়খিনিত আজি আপোনালোকৰ সন্তানৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব। তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। সৰু সৰু কথাবোৰত বিচলিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াত শক্তি কেন্দ্ৰীভূত কৰক। আজি আপোনালোকৰ পেছাদাৰী কাম কাজত কিছু পৰিৱৰ্তন হ'ব। আজি আপোনালোকৰ কৌশলৰ জৰিয়তে নেতিবাচক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। আপোনালোকৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো লগত প্ৰকাশ নকৰিব। কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামৰ প্ৰতি অত্যন্ত সাৱধানতাৰে আগবাঢ়িব লাগিব। বৈবাহিক সম্পৰ্কত সমন্বয়ৰ অভাৱত, বুজাবুজিৰ অভাৱত, ইজনে সিজনৰ আৱেগবোৰ বুজি নোপোৱাৰ বাবে, মনৰ ভাৱবোৰ বুজি নোপোৱাৰ বাবে কিছু তৰ্কৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপৰ সলনি বৰ্তমান সময়ত পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাৰ যি হৈছে সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক। জিৰণিৰ বাবে কিছু সময় নিশ্চয়কৈ কটাব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰম আৰু ভাগৰুৱা অৱস্থাত দুৰ্বলতা আহিব পাৰে। গতিকে যিমানে কাম নকৰক, যিমানে বিজি নাথাকক, নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত বুলি কৈছে। এই সময়খিনিত কিন্তু কৈছে যে আজি আপোনালোকৰ নিশ্চয়কৈ এটা ফলপ্ৰসূ দিন হ'ব, কিন্তু আপুনি পাৰিবাৰিক উদযাপনৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত থাকিব। আজি আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। স্বাস্থ্যৰ অৱনতি ঘটিলে আজি আপোনালোকৰ অভাৱনীয় ভ্ৰমণত নামিবলৈ বাধ্য হ'ব পাৰে। গুৰুত্বপূৰ্ণ কামবোৰৰ ওপৰত অতিমাত্ৰা চিন্তা নকৰিব। সময়মতে সেইবোৰ সম্পূৰ্ণ কৰক। আপুনি হয়তো আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ সহায়ত মূল্যৱান তথ্য লাভ কৰিব পাৰে, কিন্তু যদি আপুনি আপোনালোকৰ সন্তানৰ ওপৰত কিছুমান দায়িত্ব অৰ্পণ কৰে তেন্তে তেওঁলোকে সেইবোৰৰ সৈতে খাপ খাব বুলি কৈছে, মিলি যাব পাৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, আজি আপোনালোকৰ কিছুমান স্থবিৰ ব্যৱসায়িক প্ৰকল্প পুনৰ আৰম্ভ কৰি ভাল টকা উপাৰ্জন কৰিব পাৰিব।
আজি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি আপুনি অলপ চিন্তিত হৈ পৰিব। কিছুমান ব্যৱসায়িক বিষয় পৰিচালনা কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ এই সময়খিনিত কোনোবাই কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈ ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে ধ্যান ৰাখিব, যাৰ ফলত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কাৰোবাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, নিজৰ ওপৰত কিন্তু কনফিডেন্স লাগিব, নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব। বেলেগৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰি নচলিব। অতীতৰ ভুলৰ পৰা বা অতীতৰ ভুল এটাৰ পৰা আজি আপুনি শিক্ষা ল'ব পাৰিব আৰু স্থিৰতা শক্তিশালী হ'ব। আপোনালোকৰ বৈবাহিক জীৱনো সুখী হ'ব বুলি কৈছে এই সময়খিনিত। মকৰ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত আজি শিথিল আৰম্ভণিৰে দিনটো আৰম্ভ কৰিব, নিশ্চয়কৈ অনুকূল ফল পাব। নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আপোনালোকৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত হ'ব। আৰ্তজনক সহায় কৰিলে আভ্যন্তৰীণ শান্তি আহিব আৰু মানসিক চাপমুক্ত হৈ আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। যিকোনো ঠাইতে টকা পইচা খৰচ কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক, নহ'লে শেষত অপ্ৰয়োজনীয় টকাৰ খৰচ হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু দুখবৰ পালে আজি আপোনালোকে অলপ বিচলিত হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ পৰা অহা এটা কাৰ্যই বিচলিত কৰিব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ অসাৱধানতাৰ বাবে আপুনি হেঁচাত পৰিব পাৰে। অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ পৰা নিশ্চয়কৈ পৰামৰ্শ ল'ব। চাকৰি সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰতো আপুনি আপোনালোকৰ অধীনস্থসকলৰ সৈতে দৃঢ়স্থিতি বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ এই প্ৰচেষ্টাই পৰিয়ালৰ পৰিৱেশ সুখী আৰু অনুশাসিত কৰি ৰাখিব। অৱশ্যে কিছু অহংকাৰে বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। কেতিয়াও মনত অহংভাৱবোৰ আহিবলৈ নিদিব। স্বাস্থ্য ভালে হ'ব, কিন্তু পৰিৱৰ্তিত পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উচিত নহয়। কিছু লোকৰ চকু আৰু কাণৰ কিছু সমস্যা দেখা দিব পাৰে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। কুম্ভ ৰাশি, আজি আপোনালোকৰ সমগ্ৰ মনোযোগ আপোনালোকৰ আৰ্থিক অৱস্থা পৰিচালনাত থাকিব। ভৱিষ্যতৰ পৰিকল্পনাও আপোনালোকে আজি বিবেচনা কৰিব বুলি কৈছে। আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰি যাব। ঘৰৰ ব্যৱস্থা উপযুক্ত হৈ থাকিব। এটা ছুটি যাত্ৰাও সম্ভৱ। বেংক সম্পৰ্কীয় কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে। মানসিক চাপত থকাৰ পৰিৱৰ্তে আজি শান্তিপূৰ্ণ সমাধান বিচাৰিবলৈ চেষ্টা কৰক আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ মেজাজত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু বেছি চিন্তা কৰি নাথাকিব। চিন্তা কৰিলে সুযোগ হেৰুৱাব পাৰে বুলি কৈছে। কিছুমান ৰাজনৈতিক সমস্যাৰ সৃষ্টি হ'ব পাৰে বৰ্তমান সময়ত। আজি এই সময়খিনিত কাৰোবাৰ কথাত প্ৰলোভিত হৈ কাৰোবাৰ কথাত বিশেষকৈ ভুল গৈ পেলাই যিকোনো সিদ্ধান্ত নল'ব, যিকোনো বিনিয়োগ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰি কিছুলোকে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মধুৰ হৈ পৰিব। গেছ আৰু এচিডিটিৰ সমস্যাৰ চিন্তাৰ বিষয় হ'ব পাৰে কিছুলোকৰ। খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে সমস্যাৰ সৃষ্টি কৰে, অসুবিধাৰ সৃষ্টি কৰে, সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ এভইড কৰি চলিব লাগিব। বিশেষকৈ আজি কুম্ভ ৰাশিৰ যিসকল জাতক জাতিক আছে, বিশেষকৈ আজি কিছু দান বৰঙণি বা ধৰ্মীয় কাম কাজতো বিশ্বাস দেখুৱাব বুলি কৈছে। আপুনি কোৱা কথা এটাত আজি আপোনালোকৰ সন্তানসকলে বা আপোনালোকৰ আত্মীয়বৰ্গসকলে বেয়া পাব পাৰে বুলি কৈছে। কিন্তু আপুনি আপোনালোকৰ জীৱনসংগীৰ বাবে ব্যৱসায় আৰম্ভ কৰিব পাৰে, কিবা এটা বিজনেছৰ চিন্তা কৰিব পাৰে। গতিকে সেইটো ডাঙৰ নে সৰু সেইটো চিন্তা কৰিব নালাগে, ষ্টাৰ্ট কৰক বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ যিকোনো কামৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰলৈ ল'বলৈ ভাবি আছে বা দিবলৈও আছে, তেন্তে একেবাৰে বেছি আপোনালোকে এই সময়খিনি লেট নকৰিব। ধন ধাৰে লওঁতে সাৱধান হ'ব লাগিব আৰু দিবলগীয়া থাকিলেও আপোনালোকে সেইখিনি পৰিশোধৰ বাবে চেষ্টা কৰক, কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কোনোবা জ্যেষ্ঠ ব্যক্তিৰ কাম কাজত হস্তক্ষেপ নকৰিব। গতিকে আঁতৰি থাকক, নহ'লে তেওঁলোকৰ পৰা তিৰস্কাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কথা শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে নিজকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি ৰাখিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মীন ৰাশি, দৈনিক ৰাশিফল অনুসৰি মীন ৰাশিৰ লোকসকলৰ বাবে আজি দিনটো বিশেষকৈ মধ্যমীয়া। আজি আপুনি হয়তো আপোনালোকৰ বাবে কিছু ভাল খবৰ শুনিব পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যিটো তেওঁলোকে নিশ্চয়কৈ জয়ী হ'ব পাৰে। কিন্তু আজি আপুনি আকাংক্ষিত তথ্যৰ ওপৰত ভালদৰে গৱেষণা কৰিব লাগিব। আজি কোনো গুৰুত্বপূৰ্ণ কামত বেছি খৰখেদা কৰাটো এৰাই চলিব লাগিব, কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব, আজি এই সময়খিনিত বন্ধু বান্ধৱীৰ সৈতে ওলাই যোৱাৰ সময়ত আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। যদি আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ গাফিলতি দেখুৱায়, তেন্তে ই আপোনালোকৰ বাবে সমস্যাৰ মাতিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত বুলি কৈছে।
আজি মীন ৰাশি জাতক জাতিকাসকলে কিছুদিন ধৰি চেষ্টা কৰি থকা এটা লক্ষ্যত উপনীত হ'বলৈ সফল হ'ব উপনীত হ'ব বুলি কৈছে নতুন কৰ্মৰ বা কামৰ পৰিকল্পনা তৈয়াৰ কৰিব বুলি কৈছে আৰু এই পৰিকল্পনাসমূহ অতি সোনকালে কাৰ্যকৰী কৰিব পাৰিব বহিৰাজ্য ভ্ৰমণৰ প্ৰচেষ্টাই কঢ়িয়াই আনিব পাৰে আজিৰ দিনটোত ভাল খবৰ কিছু লোকৰ আজি আপোনালোকৰ সপোন বাস্তৱায়িত কৰিবলৈ বহুত কষ্ট আৰু আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছে পৰিকল্পনাৰ প্ৰয়োজন আছে খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত আজি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে আজি শিশুৱে অপ্ৰয়োজনীয় কাম কাজ পৰিহাৰ কৰি পঢ়া শুনাৰ ক্ষেত্ৰত অৰ্থাৎ ল'ৰা ছোৱালীসকলে বা ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় কাম কাজ পৰিহাৰ কৰি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ প্ৰতি অধিক মনোনিৱেশ কৰিব লাগে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বিবেচনা কৰা হ'ব সম্প্ৰসাৰণৰ পৰিকল্পনা বৰ্তমান ব্যৱসায়িক কাৰ্যকলাপ সদায় দৰে চলি থাকিব কাৰ্যালয়ত আপোনালোকৰ কামত কিছু আপোনালোকৰ অভাৱ থাকিব পাৰে এই সময়ত বহুত একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বুলি কৈছে কিবা কাৰণত স্বামী স্ত্ৰীৰ মাজত সমন্বয় অভাৱ হ'ব পাৰে যাৰ ফলত পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে গাঁঠিৰ বিষ বা স্ত্ৰী ৰোগৰ বাবে মহিলাসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখি দিব